ৱাকফ সংশোধনী বিধেয়কক লৈ সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া। এই বিধেয়কৰ জৰিয়তে বিজেপিয়ে ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে বুলি মন্তব্য। ৱাকফ সংশোধনী বিধেয়ক অসাংবিধানিক আৰু ধৰ্মৰ বিৰোধী। প্ৰকৃততে ৱাকফৰ বিষয়টো বিজেপিয়ে ভুলকৈ আৰু ধুৱলি কুঁৱলীকৈ জনতাৰ ওচৰত উপস্থাপন কৰিছে বুলি মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। অসমৰ অবৈধ কয়লা খনন সন্দৰ্ভত CBI তদন্ত বিচাৰি সংসদত উত্থাপন কৰা বুলিও মন্তব্য ৰকিবুল হুছেইনৰ। মই প্ৰথমে আপোনালোকৰ যোগেদি মানুহৰ মাজত এটা কনফিউজন হৈ থকা কথা খোলা কৰিব বিচাৰিছোঁ যে আচলতে হোৱাট ইজ ৱাকাফ। মই ভাবোঁ বহুতে জানে, বহুতে এই বিষয়ে নাজানে, আৰু সেইকাৰণে এইটো লৈ বিভিন্ন ধৰণৰ কনফিউজন ক্ৰিয়েট হৈছে। ৱাকাফক লৈ যিদৰে মেৰুকৰণ কৰিবলৈ বিচাৰিছে বিজেপিয়ে, সেই কথাটো যদি যিকোনো সচেতন মানুহে ৱাকাফৰ বিষয়ে জানে, তেওঁলোকে এই কথাখিনি বুজি উঠিব যে ইয়াত কোনো মেৰুকৰণৰ আপোনাৰ কথা নাই। এইটো সম্পূৰ্ণ এটা ধৰ্মৰ ৰিলিজিয়াছ কথা। যদি কোনোবা বৈধভাৱে মাটি যদি কোনোবাত কৰিছে, সেইখিনি যদি দান কৰিছে, তেতিয়াহ'লে সেইখিনি হ'ব পাৰে। কিন্তু কোনোবা এনেকুৱা আঙুলিয়াই দিছে, সেইখিনি যদি আপোনাৰ মাটিটো কোনোবাই বেলেগে দিছে, তে আইনগত ব্যৱস্থা আছে, আমাৰ এক্সিষ্টিং আইন আছেই, কেনেকৈ পাৰিব? এতিয়া আপোনাৰ বিনা আপোনাৰ নোহোৱা মাটিটো আপুনি কাৰোবাক দান কৰিব পাৰিব নেকি? ৱাকাফ কেনেকৈ হয়? ৱাকাফ কৰাৰ আগত তেওঁ গোটেইখিনি চাই চিটি কোনে দিয়ে? ৱাকাফৰ কৰাৰ সময়ত চাৰ্কুল অফিচাৰ এটাত ক'ব লাগিব যে হয় তেওঁৰ মাটি, তেওঁক লিখিব লাগিব যে কোনো ধৰণৰ ডিছপুট নাই, কোনো ধৰণৰ আপোনাৰ মোকদ্দমা নাই, সেই কথাখিনিকে ৱাকাফ হয়, নহ'লে ৱাকাফ হ'ব নোৱাৰে নহয়। গতিকে ৱাকাফৰ লগত এই কথাখিনি বহুতে নাজানাৰ কাৰণে এই বিজেপিয়ে এটা ধুৱলি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰি তাৰ দ্বাৰা এটা মেৰুকৰণৰ সৃষ্টি কৰিবলৈ বিচাৰিছে। আৰু সেইকাৰণেই আমি কৈছোঁ যে ফ্ৰীডম অফ ৰিলিজন, ফ্ৰীডম অফ মুভমেণ্ট, এই কথাবিলাক আমাৰ সংবিধানৰ অন্তৰ্ভুক্ত। গতিকে এই গোটেই কথাখিনি আপোনাৰ আনকনষ্টিটিউশ্যনেল, এই গোটেই কথাখিনি অগণত। অসমৰ যিটো ৰেড হল মাইনিং, অবৈধ আমাৰ কয়লা খনন, যিটো আমাৰ এই ৰেড হল মাইনিং মানে আপোনাৰ নিগনিৰ দৰে গাঁত কাটি পেলাই যে আমাৰ বহুত মানুহ যে মৰিলে, সেইটো মই CBI ডিমাণ্ড কৰিছোঁ, আজি সংসদত দিছোঁ। নিশ্চয়কৈ ইয়াত মোৰ ৰিপ্লাই আহিব। মই এইটো এই গোটেই কথাখিনি আপোনাৰ যিটো ডিমা হাছাওত আপোনাৰ ঘটনাটো হ'ল, সেই ঘটনা কৈছোঁ যে হোৱাই ডাজ, যদি আপোনাৰ ইলিগেল মাইনিং সুপ্ৰিম কোৰ্টে বন্ধ কৰি থৈছে, তেতিয়াহ'লে মই কৈছোঁ যে এই গোটেই কথাখিনি এটা CBI দ্বাৰা ইনকুৱাৰী হ'ব লাগে, আৰু CBI ইনকুৱাৰীৰ সময়ত সুপ্ৰিম কোৰ্টৰ ছিটিং জাজৰ দ্বাৰা তত্বাৱধানত এটা আপোনাৰ তদন্ত হ'ব লাগে।